Hello, good morning guys. কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ ব্লগটোত আকৌ একবাৰ স্বাগতম জনালোঁ আপোনালোকক। বাকী মই লোড কৰি ওলালোঁ আকৌ আজি একবাৰ। আপখন উঠি আছোঁ। এতিয়া বাদ বাকী গাড়ী চব পিছফালে মোৰ লোড হৈ গ'ল। বাকী এনে ৰখি আছিলোঁ গোটেই সবাই একলগত যাম বুলি। বাকী আজি শুনিও পাইছোঁ মানে মুঠতে খবৰ এটা আহিছে আৰু গাড়ী বন্ধ বুলি আজি। বন্ধটো নহয় মানে একচুৱেলি কি হ'ল আমাৰ মামা আহিব বুলি কৈছে ইয়াত জিলাৰ পৰা ক'ৰবাত, সেইকাৰণে গাড়ী যাব দিয়া নাই বুলি শুনিছোঁ। এতিয়া ৰাস্তাত গৈ পালেহে গম পাম কি হয় কি নহয়। আৰু এতিয়া ৰাস্তাত আমি বৰ্তমান অৰুণাচলতে আছোঁ। অৰুণাচল গেটটো পাৰ কৰাৰ পিছতহে গম পাম কি হয় কি নহয়। এতিয়া মালটো যদি গাড়ী যাব নিদিয়ে মালটো খালী নহ'ব। এতিয়া মালটো ক'ত খালী কৰোঁ তাকে ভাবি আছোঁ। ষ্টকত খালী কৰিব নেকি গম নাপাওঁ মুঠতে। মনের ব্যথা মনে রাখি। এতিয়া চাহ যাব দিয়া নাই গাড়ীৰ পৰা পিছফালে এইবোৰ গাড়ী যাবই দিয়া নাই আজি। মামা আহিছে হেনো। ঐ হলিনি বা গৰমত পৰা শুই আছ হা? যাব দিয়া নাই বা খালী কৰিম বুলি কৈছোঁ যাব নিদিয়ে। এই হপলেছ ঐ দেৱজিত ফেদা তই কেলা শুই আছ যে ভিতৰত বহি অ'ত গাড়ী আমাৰ যাব দিছে। এতিয়া আমি ষ্টকতে পেলাব লাগিব কাৰণ ৰাতিপুৱা বোলে গধূলি 5টালৈকে 5টাৰ পিছত এৰি দিবতো। 5টাৰ পিছত এৰিলে মানে কি হ'ল কেছটো খালী কৰা জেগাত খালী নকৰিব তো সেইকাৰণে ষ্টকতে পেলাই দিওঁ আৰু নেক্সট ট্ৰিপটো লোড কৰি আকৌ পেলাব লাগিব এক ট্ৰিপ। হা আৰু এক ট্ৰিপ মাৰিম আমি। আচলতে যাব লগা হৈ গৈছে আজি। মামা কেতিয়া আহিব? মামা কেতিয়া আহিবা? মামাক শ্বেয়াৰ কৰি দিয়া ভিডিঅ'টো। আমাৰ আজি 500 টকা গা হৈ গ'ল নহয় মামা। 500 টকাটো কোনে দিব বাৰু এতিয়া? আমাৰ 500 টকা দিনটো গাড়ী চলাই পাওঁহে, আজি গা হৈ গ'ল। আজি টিপো নহ'ব আৰু 500 টকাও গা হৈ গ'ল। আমাৰ হাজিৰাটো গ'ল। क्या बात कर रहे हैं? ৰাস্তা গাঁৱলীয়া ৰাস্তা আৰু গছ গছনি তাৰে চাৰে গাড়ী বাইক চব চাব লাগে। বাকীটো মালটো ষ্টকত খালী কৰি আমি অলপ লাহেকৈ দেৰিকৈ আহিব লাগিব কাৰণ নেক্সট ট্ৰিপটো লোড কৰি ইয়াতে ষ্টকতে পেলাওঁটো কালি মানে একেবাৰে ইয়াৰ পৰা ওচৰৰ পৰা হৈ যাব, সোনকালে হ'ব বাৰু। মালটো পেলাই দিওঁ এইটো ঘৰত যাওঁ মালটো পেলাই লৈ। ট্ৰিপটো পেলাই আহিলোঁ বৰ্তমান আৰু নেক্সট ট্ৰিপটো লোড কৰিব গৈ আছোঁ। তাৰপাছত আজি প্ৰগ্ৰামটো মই কি বনিছে আজি লাহে দেখাই আছোঁ আপোনালোকক। আজি মোৰ মানে গা হৈ গ'ল, মোৰে গা হয় অকল আৰু মই বেয়াও নাপাওঁ দেচোন যে গা হোৱা মানে কি ট্ৰিপটো বেছিকৈ মাৰিব দিছে আজি মোক। বেলেগ বন্ধটো আজি ৰাতি গধূলি 5টালৈকে বন্ধ গাড়ী নিদিয়ে ইয়াৰ পৰা চিধা পথাৰৰ পৰা। বাকী নেক্সট ট্ৰিপটো এইটোও ষ্টকত পেলাম। ষ্টকত পেলাই মালটো আৰু কি লোড হয় পিছত কৈ আছোঁ মই লাহেকৈ। বাকী ভিডিঅ'টো চাই থাকক আৰু ক'ত গৈ আছোঁ কি কথা দেখুৱাই আছোঁ। আজি ইয়াত বজাৰ লাগিছে MS-ত। গাড়ী গুটকাকেইটা বনাম বুলি বহুত দিনৰ পৰা কৈ আছিলোঁ। আজি চান্স পালোঁ, একেবাৰে চেঞ্চে কৰি দিলোঁ, বদলাই দিওঁ একেবাৰে আৰু। তো গাইজ আমি বৰ্তমান এতিয়া লোড কৰি আছোঁ চাহ। ৰাতি বাজিলে 6:30মান বাজিলে এতিয়া।
গাড়ীটো বনাই আহিছিলোঁ মাত্ৰ। अभी हम लोग का महल खाली हो गया, आगे हम लोग इधर में 10-15 मिनट रुकना पड़ा क्योंकि आदमी नहीं था। अभी माल को चुकेगा। सा रे गा मा पा। বা ৰাইজ আমি বৰ্তমান আহি পালোঁ কুলাদান। মাল খালী কৰি কুলাদান পালোহি। ৰাতি বাজিলে এতিয়া 11টা। দোকান চোকান এই 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 স্পীড ব্ৰেকাৰ চা। মাল খালী হ'ল, মাল খালী কৰি আহিলোঁ কুলাদান। এতিয়া যাওঁ ৰুমত, ঘৰত য'ত নহওক কি নহওক। বাকী আৰু এতিয়া 11টা বাজিলে গৈ গা পা ধুবলৈ গা অৱস্থা চাই নথকা হৈছে। বালি মাটি চব ধুনীয়া, গাড়ী কাম কৰিলে মনটো চব লাগিলে। এতিয়া গৈ গা পা ধুই শুব লাগে আৰু ৰাতি এতিয়া। বাকী ব্লগটো ইয়াতে মই আজি শেষ কৰোঁ। লগ পাম আৰু এটা নতুন ব্লগত। এতিয়া ৰাতি হৈ গ'ল, শুই থাক। কিমান মোবাইল চাওঁ তই? বাকী চন্দনক দিছোঁ গাড়ী, গৈ আছোঁ ঘৰত। কথা এটা ক'বলৈ পাহৰি থাকিলোঁ। হোৱাৰ আগে আগে চেনেলটোক ছাবস্ক্ৰাইব কৰা, প্ৰথমে ছাবস্ক্ৰাইব কৰা, তেতিয়া ন'টিফিকেশ্যনটো আহিব মোৰ ভিডিঅ'টো যেতিয়া আপলোড হয়। বাকী এতিয়া শুই থাকা, ৰাতি হৈ গ'ল 11টা বাজি গ'ল, যেতিয়া শুই থাকা এতিয়া।